অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায়। সাহস আছেনে নাই তেওঁলোকৰ? 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে, য'ত ৰকিবুল হুছেইন MP। আৰু গৰু মাৰাই নহয়, গৰুৰ মাংস নামঘৰত থৈছে। আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰ। গতিকে যি মানুহে গৰুক এনেকে মাৰে, সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে? আৰে এইটো বিজেপিৰ ধৰ্ম। মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা, এইটোতো বিজেপি এইটো কাম কৰেই। এইটোতো মই গৌৰৱেৰে কওঁ, আৰু যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে। কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন, সিহঁতিটো কাটি গৰুকেইটা খাই দিলেহেঁতেন, হয়নে নহয়? গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি? লাজ নালাগে নেকি কওকচোন? এটাতো লাজ থাকিব লাগে। আৰু অসমৰ, আপোনালোকে বেয়া নাপাব, আপোনালোকক কৈ কোৱা নাই, বাতৰি কাকত আৰু টিভি চেনেলৰ বিড়ম্বনা চাওক। যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে, যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে, গৰু যেতিয়া হালাল হয় বুলি কোৱাৰ কাৰণে মই আপোনাক দেখুৱালো। আপোনাৰ কথা স্পষ্টকৈ তেখেতে কৈছে, আপুনি শুনিছে। আৰু লাজ নাই বুলিও কৈছে আনকি, যে মই সঁচাকৈ দেখা নাই। আৰু এইবিলাক কথা মই অকলে থাকিলে কেতিয়াবা গাড়ীত চাওঁ, ঘৰুৱাভাৱে থাকিলে কোনোবাই শুনে বুলি যিবিলাক কথা কৈছে, মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰী এই ধৰণৰ কথা নকলেহেঁতেন। যদি বেলেগ তেনেকুৱা মুখ্যমন্ত্ৰী হ'লহেঁতেন, এখেতে কয় আৰু এখেতটো আৰু অতি মানৱ, তেখেতৰ কথাটো অলপ সুকীয়া। প্ৰথম কথাটো হ'ল যে বেমাৰী গৰু, গাই গৰু বেমাৰী আহিছিলে, বেমাৰী গৰুকেইটা লৈ গ'ল। বেমাৰী এতিয়া যদি এতিয়া ইনকুৱাৰী হৈ ওলাব যে বেমাৰী কোনে ক'লে, বেমাৰী বুলি ক'বলৈ হ'লেতো ভেটেৰিনেৰী ডক্টৰেহে ক'ব লাগিব। আমি পোৱা তথ্যমতেতো আহি নমাই পেলাই এতিয়াতো আমাৰ যিটো এজন বিধায়কে কৈছে, আহি থাকোঁতেই বোলে ডিষ্ট্ৰিবিউট হৈ গৈছে, যে বেছি আহি গ'ল। কথাবিলাক মিলা নাই নহয়, সেইকাৰণে ইনকুৱাৰী কথা কৈছোঁ। এজন বিধায়কে ক্লেৰিফিকেশ্যন দিছে যে আহি থকা অৱস্থাত এজনে ক'লে যে আমি বেছি আহি গ'ল, গতিকে তোমালোকে যদি লোৱা তেতিয়াহ'লে ৰঙিয়ালৈ আনিবা। কথাৰ মূৰত বতা। এতিয়া তেওঁ কৈছে যে বেমাৰী, তেওঁ 7 দিন টোপনি নাই। 7 দিন নহয়, তাৰপৰা আনোতে বেছি আহা বুলি কৈছে। এইমাত্ৰ মই এনেই আপোনাৰ চেনেলটোলৈ আহোঁতে এবাৰ চকু ফুৰাইছিলোঁ, তেতিয়া কাণত আহিছিলে। এতিয়া কথা যে বেমাৰী বুলি কোনে ক'লে, বেমাৰীটো ডাক্তৰেহে ক'ব। মই আচলতে আপোনালোকক নাজানো, মই ইমান দিন একেলগে আছিলোঁ বুলি কৈছিলে, মই PhD ডক্টৰেট বুলি ভাবিছিলোঁ এখেতক। আচলতে তেওঁ গৰু ডাক্তৰহে বোধহয়, ভেটেৰিনেৰী ডাক্তৰ বোধহয়। নহ'লে কেনেকৈ জানিব তেওঁ? তেওঁহে ক'লে বেমাৰী ডাক্তৰবিলাক নহ'লে এনেকে যেনেকৈ দেখাইছে অলপ কিবা এটা হৈছে, নহ'লে এনেকৈ নেদেখায়। সেইবিলাকৰ জালতো এতিয়া মই উত্তৰ দিব লাগিব। আপুনি যেতিয়া মোক আপোনালোকে যেতিয়া মোক আৰু ঘেৰি ধৰিছে, নহ'লে আকৌ ৰ'ব, আপুনি যেনেধৰণৰ কথাবিলাক তেওঁ কৈছে সেইবিলাক উত্তৰ দিয়াৰ আপোনাৰ উপযুক্ত উত্তৰ দিব পৰা প্ৰশ্ন নহয়, পৰিৱেশ নহয়। সকলো কথাবিলাকৰ উত্তৰ দিলে মানুহে আমাক বেয়া পাব। কিন্তু আপুনি যেতিয়া বাৰে বাৰে কৈ আছে, ভাবিব মই এভইড কৰিছোঁ। গতিকে মই কৈছোঁ যে প্ৰথম কথা তেওঁ কেনেকৈ জানিলে, আৰু এইটো ক'লে যে এতিয়া এটা সেইটোৰ লগত এইটোৰ কি সম্বন্ধ? গাই গৰু এটা চৰকাৰী আঁচনিৰ যোগেদি, সাধাৰণ কথা আৰু এইটো ভাবিছে তেওঁ, কোনো নুবুজে। আঁচনিৰ যোগেদি চৰকাৰে পোহপাল দি আমাৰ ইয়াৰ দুগ্ধ উন্নয়ন কেনেকৈ কৰিব লাগে এনেকৈ এনকাৰেজ কৰিবৰ কাৰণে এটা আঁচনি লৈছে। তাত বেমাৰী হৈ গ'ল কিছুমান গৰু, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিলে? আকৌ তেওঁৰে এজন বিধায়কে কৈছে বোলে আমাকে আগতেই আহি থাকোঁতেই ক'লে যে তোমালোকে বেমাৰী হোৱা কথাটো তেওঁ পদ্ম হাজৰিকাৰ পৰা জানা বুলি তেওঁ কৈছে, যে পদ্মদাই খবৰ দিয়ে আৰু যেতিয়া ঢুকাই গৰুটো মৰে। নহয়, আপুনি অলপ, মই আজি আপুনি বোধহয় সেইটো চোৱা নাই, মই বিধায়কজনৰ নাম ল'ব বিচৰা নাই। চবেই কেইবাজনো ক্লেৰিফিকেশ্যন দি আছে ন। এইমাত্ৰ এজনৰ ক্লেৰিফিকেশ্যন হ'ল যে মই এদিন বিধানসভাত বহি আছিলোঁ, বিধানসভাত বহি থাকোঁতে এজনে আহি মোক ক'লে যে আমাৰ যিমান আহিব লাগিছিল তাতকৈ বেছি গৰু আহি গ'ল, গতিকে আমি বেছি কাৰোবাক যদি লাগে ক'বা। তেতিয়া মই 18জনী 20জনী লাগে বুলি ক'লোঁ। তেতিয়া মই ক'লে যে তোমালোকে গাড়ী পঠিয়াই দিয়া, পইচা দি আমি ল'ম। ৰঙিয়াত পঠিয়াই দিছিল। তেতিয়া ট্ৰেইনত উঠোঁতেই বোলে জানে। আৰু এতিয়া বেমাৰী, ঠিক আছে, সেইবিলাক বাৰু ইনকুৱাৰী এটা দিলে কি মুখ্যমন্ত্ৰী ডাঙৰে ইনকুৱাৰী এটা দিলেই হ'লহেঁতেন।
না এইটো আপুনি কোৱাটো সঁচা এইটো মুখ্যমন্ত্ৰীৰ কথা আনকি পদ্ম হাজৰিকাৰ কথাৰ মাজত বিসংগতি হৈছে পদ্ম হাজৰিকাৰ কথা নহয় আকৌ আজি এজনে কোৱা না মই বাৰু আপুনি কাৰ কথা কৈছে মই নাজানো মই শুনাও নাই কিন্তু মই স্বয়ং একদম গৰুকুটিৰ অধ্যক্ষ পদ্ম হাজৰিকাই সংবাদমেলত যিখিনি কথা কৈছে মুখ্যমন্ত্ৰীৰ কথাৰ লগত অমিল হৈছে আমিও সেইটো প্ৰশ্ন কৰিছিলো যে তেওঁ ৰঙিয়াতে বাহিৰে নিছে অকল দিলীপ শইকীয়া আৰু দিগন্ত কলিতাইহে গৰুকুটিৰ পৰা নিছিলে বাকীসকলে ৰঙিয়াৰ পৰাই লৈ গৈছিল এতিয়া মুখ্যমন্ত্ৰী কৈ আছে যে বেমাৰী গৰুবিলাক আমি সকলোকে খাতিৰ বাতিৰ কৰি ভাগ বতৰা কৰি দিলোহে পইচাহে পালো আপোনালোকেতো পোৱা হ'লে বিলাক কাটি কাটি খায়ে পেলালেহেঁতেন কিন্তু এইটোতো অন্তত বিধায়কখিনিয়ে নিলে গতিকে তেওঁলোকক গামোচা পিন্ধাব লাগে বুলি কৈছে বেমাৰী গৰুখিনি প্ৰথম কথা হ'ল যে মই এইবিলাক ক্লিয়াৰিফিকেশ্যন মই নাখাওঁ মই যি আপোনাক অন ৰেকৰ্ড কৈছোঁ মই নিজে নাখাওঁ আচ্ছা তেওঁৰ লগত থকা মানুহে খায় নে নাখায় তই কওকচোন মই এইবিলাক কথা ক'ব খোজোঁ মই বিধানসভাতো কোৱা নাই কয় নকয় তেওঁৰ লগত থকা মানে মই ইয়াৰ কথা কৈছোঁ আৰু যে নেডাৰ যে মানুহকেইটাৰ লগত যে ঘূৰি ফুৰে এই নেডাৰ মানুহকেইটাকতো নকয় তেওঁতো মেঘালয়ত গৈ পেলাই এই কথাবিলাক নকয় অৰুণাচলত গৈ পেলাইতো এই কথাবিলাক নকয় নাগালেণ্ডতো এইবিলাক কথা নকয় গতিকে এটা ভুলৰ পিছত এটা ভুল হৈয়ে থাকে আৰু আপোনাৰ এতিয়াতো উপায় নাই সেইটো বিনাশকালে বিপৰীত বুদ্ধি তেওঁৰ সময়লৈ অপেক্ষা কৰক আপুনি সময়লৈ অপেক্ষা কৰক ময়ো সময়লৈ অপেক্ষা কৰিম অসমৰ ৰাইজকো আপোনাৰ চেনেলে ক'ম যে অকণমান সময়টোলৈ অপেক্ষা কৰাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই পৃথিৱীৰ ইতিহাসত এনেকুৱা অত্যাচাৰী শাসক থাকে সময়টোলৈ অপেক্ষা কৰে তাৰপিছত অট'মেটিকেলি নাইকিয়া হয় আপোনালোকে যদি ইমান দূৰ যাব নোখোজে মই অকণমান আপোনাৰ এই ভাৰতবৰ্ষৰে তেলেংগানা আপোনাৰ ৰাজ্যত কেচিয়াৰ মুখ্যমন্ত্ৰী আছিল আমি অলপ দূৰ কাৰণে ঢুকি নাপাওঁ তেওঁ মানে আপোনাৰ একেবাৰে বিভিন্ন ধৰণৰ এনেধৰণৰ অত্যাচাৰ কৰিছিল যিজন ৰেমন ৰেড্ডী আদি মুখ্যমন্ত্ৰী তেওঁৰ ছোৱালীৰ বিয়াত তেওঁক আনিব নিয়া নাছিল তেওঁক জেললৈ লৈ গৈছিল কোনো ভাবা নাছিল যে এইবাৰ কংগ্ৰেছ তাৰ পৰা আহিব কিন্তু এই যে অত্যাচাৰ কৰি 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 মানুহক এনেকুৱা ধৰণৰ এটা কৰি পেলাইছে জাষ্ট আপোনাৰ ইলেকশ্যন ডিক্লেয়াৰ হৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক হয় উমান পাই পেলাই এইটো কৰিছে আৰু নহয় আজি চাওকচোন এইখিনি এটা ইনকুৱাৰী দিয়াতকৈ তেওঁতো ৰক্ষণাবেক্ষণো দিছে মই ৰিকমেণ্ড কৰিছোঁ মই এনেকৈ কৰিছোঁ বুলি কৈছে মানুহে কি বুজি পোৱা নাই নেকি কিয় তেওঁ আপোনাৰ মতে কিয় ৰক্ষণাবেক্ষণ দিছে ডাইৰেক্টলি ইনভলভ থাকিব লাগিব মই কেতিয়া ৰক্ষণাবেক্ষণ দিম মই নিজৰ ল'ৰাটোৰ বেয়া কামটো মই কৈ পেলাই মই ল'ৰাটোক ভাল কৰাটোহে মোৰ এটা ভাল বাপেকৰ চিনাকি যদি মই এতিয়া যদি আপোনাৰ তেওঁক ক'ব পাৰিব নেকি একেজনক বেলেগে উল্টা তেওঁক কৈ দিব যে পানী এইবিলাক নকওঁ মই আৰু আজি সময় আৰু আছে নহয় এইবিলাকত আপুনি যে কৈছিল সেইবিলাক কাৰণে আমি এতিয়া কৰিছিলোঁ গতিকে তেওঁ বোকাত লুতুৰি পুতুৰি হৈ থাকি এইবিলাক তেওঁ চম্ভালিব নোৱাৰে মদ খোৱা এটা বাপেকে লোকৰ পিতেকক মদ নাখাবলৈ ক'ব পাৰে নেকি মোক কওকচোন গতিকে আমিও সেইধৰণৰ কথা ক'ব খোজা নাই মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱহাৰ কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ নিচিনা কৰক আজি আপোনাৰ চাওক ধুবুৰীৰ কথা বাৰে বাৰে কৈছে মই তথ্য সহকাৰে আপোনালোকক মই এইকেইদিনতে খবৰ লওঁতে কৈছিলোঁ তেওঁ এটা বাকী কাৰণে নহয় ধুবুৰীত এটা ছিষ্টেম কৰি দিছিল প্ৰত্যেকটো আপোনাৰ গৰুৰ লগত ভেটেৰিনেৰী পৰীক্ষা কৰিব লাগিব কিবা চিপছ এটা লগাই দিয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত অচিৰ তাত দিব লাগিব তাৰপিছত আপোনাৰ এইটো এলাউ কৰে তেওঁলোক কৰা নিয়ম আমি কৰা নিয়ম নহয় নহয় তাৰ কাৰণে প্ৰত্যেকটো থানাত এজন অফিচাৰ ভেটেৰিনেৰী অফিচাৰ দি লৈছে দি পেলাই গোটেইটো ছিষ্টেম কৰি টাইট কৰি পেলাই আপোনাৰ কৰিছে আমিতো সেই কথাবিলাক আজি ক'ব খোজা নাই গতিকে এটা পদ্ধতিৰে তেওঁ এইটো কৰি পেলাই তেওঁ কৰি আজি আকৌ গোটেইটো ডাইভাৰ্ট কৰি কৈছে যে এইটো আপোনাৰ চুৰি এটাও চুৰি নাই তাত ক'ৰ পৰা চুৰি হ'ব তেওঁ যিটো তন্নকৈ আনিছে যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ মাজেদিয়ে গোটেই কথাখিনি হৈছে তাৰমানে তেওঁ অফিচাৰবিলাকে তেওঁক এই ঠগাইছে ইয়াত একদম ওপৰৰ পৰা তলৰ অফিচাৰবিলাক তেওঁ ইনভলভ কৰিছে একদম নিয়ম নীতিৰ মাজেৰে তেওঁ গোটেইখিনি কৰিছে বাকী জিলাবিলাকত কৰা নাই ভেটেৰিনেৰী অফিচাৰ বহিছে পুলিচ বহিছে তেওঁৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা বহিছে মানে আপোনাৰ তাতহে কৰিছে অকল ধুবুৰীতে কৰিছে মোৰ তাত বাৰু বাদ দিয়ক মোৰ তাত বুলি ক'লে তেওঁলোকৰ বিধায়কো আছে তাত অকল এনেকুৱা এটা দেখা গৈছে যে অসমত এজনেই সাংসদ আছে আৰু যেন সাংসদ নাই বাকীবিলাক সাংসদৰ জেগাত সাংসদ নহয় তাত ভাগ কৰি লয় আৰু ধুবুৰীখনত মোক আপোনাৰ একেবাৰে মানে তেওঁৰ আচল কথা নহয় আপুনি নাজানে মই আপুনি ক'লে নহয় আৰম্ভণিতে কিবা আপোনাৰ পুৰণা আপোনাৰতো বন্ধু হয় কেনেকৈ আপুনি আটাইতকৈ ঘনিষ্ঠ আপুনি তৰুণ গগৈ ডাঙৰ দিনত আপুনি এখন সোঁহাত এখন বাওঁহাত তৰুণ গগৈ আপোনালোক দুজন আছিলেতো সেইটো অসমৰ মানুহে দেখি থৈছে নহয় সেই সূত্ৰে মই কিছু কথা জানোতো তেওঁ বৰ হিংসা কৰি মানুহ
যিদিনাই মই 10 লাখ 12,000 ভোটত জিকিলোঁ মুখখন চাবচোন আপোনাৰ মানে হিংসা প্ৰতিশোধ ইমান ভোটত জিকিলে তেওঁতো ৰেকৰ্ড থাকি গ'ল মোৰ ৰেকৰ্ডটোতো পৃথিৱীৰ ৰেকৰ্ড ভংগ কৰিব পাৰিব নোৱাৰে ন হিংসা মানে সেইটো হিংসা